Hello everyone, welcome to the vlog. আৰু আমি গৈ আছো one of the cleanest village in Assam, নিচানগ্ৰাম। আৰু নিচানগ্ৰামলৈ যোৱাৰ আগতে আমি গৈছিলো ৰাংচিলে নিহালহৰ ঘৰত আছিলে নোৱা খোৱা পৰ্ব। আৰু সেই নোৱা খোৱা পৰ্বৰো মই এটা ভিডিঅ' বনাইছো, আপোনালোকে প্লিজ অলপমান গৈ তলত চাব, তাতে আপোনালোকে ভিডিঅ'টো পাই যাব। আৰু যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আমি ফাইনেলি আহি পালো নিচানগ্ৰামত। আৰু ইমান ধুনীয়াকে সজাইছে, মানে কি ক'ম আৰু। যিহেতু তেতিয়া আছিলে ডিচেম্বৰৰ মাহ, আমি যেতিয়া গৈছিলোঁ সেয়া ডিচেম্বৰ মাহ আছিলে। মই ক্লিপছখিনি ৰাখি থৈছিলোঁ, এডিট কৰা হোৱা নাছিল, দেৰি হৈ গ'ল এডিট কৰা। তথাপিও মানে ভাল লাগেতো ভিডিঅ'বোৰ, সেইকাৰণে মই ৰাখি আজি মানে বনোৱাৰ সিদ্ধান্ত ল'লোঁ। মানে ভিডিঅ' আকাৰে এইটো মিনি ব্লগ নহ'ব, অলপ দীঘলীয়াই হ'ব। যি হওক আপোনালোকে চাই যাওক। আৰু ডিচেম্বৰৰ পৰা জানুৱাৰীৰ সময়খিনি ইমান ধুনীয়াকৈ সজায়, মানে কি ক'ম আৰু। আৰু আপোনালোকে এনেও গ'লে নিচানগ্ৰামত মানে এটা ইমান ভাল ভাইব পোৱা যায়, কি ক'ম। মইতো দুবাৰ তিনিবাৰ গ'লোঁ, তথাপি মানে মোৰ হেঁপাহ পলোৱা নাই, আৰু যাম মই। এনেকুৱা মানে মোৰ মানে ইচ্ছা আছে। আৰু অসমতে ইমান ধুনীয়া ধুনীয়া জাগা আছে, আৰু তাকো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত বহুত ভাল লাগে। আমাৰ ওচৰৰ মানুহখিনিতো জানেই, তাৰোপৰি বহুত বেলেগ বেলেগৰো মানুহ আহে ইয়ালৈ। আৰু আপোনালোকেও যদি এতিয়ালৈকে অহা নাই, তেতিয়াহ'লে নিচানগ্ৰামলৈ আহিব, কি ভাল লাগে, কি ক'ম। আৰু এয়া ভিডিঅ' ৰীল এইবিলাকতো মোৰ আছেই মেণ্ডেটৰী, যিবিলাকৰ কাৰণে অলপমান ভালেই হওক বেয়াই হওক, যিটো এটা নাম কৰি থৈ দিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে, ফটো উঠাৰ কাৰণে। চ' মোৰ এইবিলাক চলিয়ে থাকিব। আৰু খালি ময়ে যে ভিডিঅ' উঠো ৰীল বনাওঁ এনেকুৱা নহয়, মোৰ লগত যে গৈছে আমাৰ গীটাৰ কিং অভিজিত আৰু আমাৰ আলামলা ব্লগাৰ, কোনেও কম নহয়। আৰু চাওক কি ধুনীয়াকৈ বাঁহৰে এইবিলাক সজাইছে, মানে বাঁহ কাঠ ইমান ধুনীয়াকৈ মানে ব্যৱহাৰ কৰিছে, কি ক'ম। আপোনালোকে আহিলে দেখিলেহে ক'ব। ইমান ভাল লাগিছে মনটো, মানে গৈ মই মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, আৰু মোৰ লগত শব্দই নাই, এনেকুৱা হৈ গৈছে। আৰু ভিডিঅ' ৰিলচবিলাক চব চাবৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰামত ধৰিত্ৰী ৰাজবস্তুটো ফ'ল' কৰি দিব, আৰু ফেচবুকতো আপোনালোকে ধৰিত্ৰী ৰাজবস্তু ফ'ল' কৰি দিব, যদি পেজটো মোৰ ফ'ল' কৰা নাই। আৰু আপোনালোকে যদি মোৰ লগত ফেচবুকত ফ্ৰেণ্ড হ'ব বিচাৰে, তেনেহ'লে ধৰিত্ৰী ৰাজবংশীত আপোনালোকে ফ্ৰেণ্ডশ্বিপ ৰিকুৱেষ্ট পঠিয়াব পাৰে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কমেণ্ট কৰি থাকিব, এনকাৰেজ কৰি থাকিব। এনেকৈ মই যদি অলপমান দুটামান লাইক কমেণ্ট পাওঁ, কমচে কম মোৰ যদি 1K ভিউজ হয়, মোৰ কাৰণে বহুত। আৰু ফেচবুকৰ 1K ভিউজ মানে মোৰ কাৰণে বহুত, আৰু 1 মিলিয়নৰ সমান। আৰু ইউটিউবততো আৰু কি ক'ম, 24টাই লাইক কমেণ্ট নাহে, তাৰোপৰি ভিউজো মানে 24টাই নাহে বুলি ক'ব পাৰোঁ। সেইকাৰণে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, যদি ভিডিঅ'টো ভাল পাইছে চাই, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এনেকুৱা নিচিনা মই বহুত ভিডিঅ' বনাই থাকোঁ, আৰু আগতো বহুতখিনি ভিডিঅ' বনোৱা আছে, আপোনালোকে অলপমান চাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভাল নাপায় সেয়া আপোনালোকৰ কথা, কিন্তু মই ভাবোঁ মোৰ ভিডিঅ'বিলাক ইমানো বেয়া নহয়। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই। আকৌ লগ পাম ভিডিঅ' নতুন লৈ।